নমস্কাৰ। মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিত সম্ভৱতঃ তিনিচুকীয়াত অহাকাইলৈ বিজেপিৰ এক বৃহৎ যোগদান কাৰ্যসূচী তেওঁলোকে আয়োজন কৰিছে আৰু সেই যোগদান কাৰ্যসূচীত বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সমান্তৰালভাৱে নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আৰু বৰ্তমান দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াত উপস্থিত হ'ব। আৰু অহাকাইলৈ যিহেতু বিজেপিৰ এই যোগদান কাৰ্যসূচী, আৰু এই যোগদান কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত আমি দেখিছোঁ যে আমাৰ লাহৰীঘাট সমষ্টিৰ যোনগৰাকী আমাৰ জিলা পৰিষদৰ সদস্য আছিলে, তেখেতে আজি পদত্যাগ কৰিছে। সমান্তৰালভাৱে বৰাগাঁও জিলা পৰিষদৰ সদস্যও পদত্যাগ কৰিছে। আমি সামাজিক মাধ্যমতে হওক বা ব্যক্তিগতভাৱে যিমান যোগাযোগ কৰিব পাৰিছো, সিমান দেখিছো যে কংগ্ৰেছ দলৰ পৰা সহস্ৰাধিক কৰ্মীয়ে বিজেপি দলত যোগদান কৰিব ওলাইছে। গতিকে কিহৰ কাৰণে আচলতে এক বিপৰ্যয় আৰু মৰিগাঁও জিলা কংগ্ৰেছত কিহৰ কাৰণে এনেধৰণৰ পদক্ষেপ কংগ্ৰেছ কৰ্মীয়ে ল'ব লগা হৈছে, সেয়া এক চিন্তনীয় বিষয়। লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট আৰু বৰাগাঁও জিলা পৰিষদে আজি জিলা পৰিষদ সদস্যই আজি কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে তেওঁলোকে পদত্যাগ কৰে। গতিকে কিহৰ কাৰণে তেওঁলোকে পদত্যাগ কৰে, সেয়া জিলা পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত কংগ্ৰেছ দলে যদি এক পৰ্যালোচনা এই বিষয়ত যদি তেওঁলোকে নকৰে, তেতিয়াহ'লে মই ভাবো যে অনাগত দিনত দলটোৰ অধিক ক্ষতি হ'ব। আৰু আমাৰ মৰিগাঁও জিলা কংগ্ৰেছত আচলতে কিহৰ কাৰণে ইমান দুৰ্বলতা বা কিহৰ কাৰণে ইমান দুৰ্বল স্থিতি কংগ্ৰেছৰ, সেয়া এক প্ৰশ্নবোধক চিহ্ন। অনাগত দিনত আমাৰ কংগ্ৰেছ দলটো মৰিগাঁও জিলাতে হওক বা সমগ্ৰ অসমতে হওক, বিশেষকৈ আমাৰ নগাঁও মৰিগাঁৱত কেনেদৰে আৰু অধিক শক্তিশালী হয়, সেই বিষয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাই পৰ্যালোচনা তেওঁলোকে কৰিব। আৰু আমাৰ মৰিগাঁও জিলা কংগ্ৰেছৰ ফালৰ পৰাই হওক বা আমাৰ মৰিগাঁও জিলা কংগ্ৰেছৰ এনেধৰণৰ যাতে আৰু বিপৰ্যয় নাহে, তাৰ কাৰণে আমি সকলো কংগ্ৰেছ কৰ্মীক একগোট হৈ তেওঁলোকে নিষ্ঠাৰে কংগ্ৰেছ দলৰ হৈ কাম কৰিবলৈ মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছো।